নমস্কাৰ ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে কওঁ যে যিসকলে বাস্তুত বিশ্বাস কৰে সেই সকলেহে ভিডিওটো চাব বাস্তুশাস্ত্ৰৰ তত্ত্বমতে কথাখিনি যেহেতু আমি আগবঢ়াই নিম এহে যিসকলে এই কথাবোৰত বিশ্বাস কৰে তেওঁলোকৰ বাবে আমাৰ এই ভিডিওটো এটা কথাটো হল ব্যৱসায় বাণিজ্যৰ কথা কৈছো থাম্বনেইলত আপোনালোকে দেখিছে কি ক'ব বিচাৰিছো ব্যৱসায় বাণিজ্য কেনেধৰণে উন্নতিৰ দিশলৈ লৈ যাব পাৰি কেনেধৰণে ভাল কাম কৰাব পাৰি কেনেধৰণে আপুনি নিজৰ কামত আগবাঢ়ি যাব পাৰিব প্ৰথম কথাটো হৈছে অবষ্টেকলছ জীৱনত থাকিবই মানে বাধা বিভিন্ন বাধা নেওচি আপুনি আগবাঢ়ি যাব লাগিব তাৰ বাবে আপোনাৰ চেষ্টা লাগিব এটা কথাটো হল যিখিনি আমি বাস্তুৰ দিশৰ কথা আপোনালোকক কম সেইখিনি আপোনালোকে মানিব কিন্তু সেই কথাখিনি মানাৰ লগে লগে আন কেতবোৰ দিশো আপুনি চাব লাগিব যে আপুনি কামটোৰ প্ৰতি কিমান আগ্ৰহী আপুনি কামটো কৰিবলৈ বিভিন্নজনক কেনেধৰণে যোগাযোগ কৰিছে মই সেইখিনি অলপ আগলৈ বৰ্ণনা কৰি যাম কিন্তু প্ৰথমে কওঁ যিসকলৰ ব্যৱসায় বাণিজ্য আছে তেওঁলোকৰ বাবে যেহেতু এইটো ভিডিও মই কেইটামান পইণ্ট আজি আনিম একেবাৰে পোনপটীয়া পইণ্ট তাত কোনো ধৰণৰ অন্য কথাৰ অৱতাৰণা নকৰোঁ তাৰ পাছৰ ভিডিওবোৰত আৰু কেইটামান পইণ্ট আনিবলৈ চেষ্টা কৰিম ধৰি লওক আপুনি LIC এজেণ্ট এজনে কোনটো দিশত নিজৰ ভিজিটিং কাৰ্ডখন ৰাখিলে বা LICৰ ফৰ্মবোৰ ৰাখিলে লাভ হ'ব সেই দিশটোৰ কথা ক'ব বিচাৰিছোঁ আৰু সেই দিশটো হৈছে উত্তৰ পশ্চিম অৰ্থাৎ নৰ্থ ৱেষ্ট দিশটো বিজনেছৰ দিশ বুলি কোৱা হয় ব্যৱসায়ৰ দিশ বুলি কোৱা হয় যিসকলৰ ব্যৱসায় বাণিজ্য আছে তেওঁলোকৰ বাবে এই দিশটোৰ বহুখিনি তাৎপৰ্য আছে গুৰুত্ব আছে হয়তো আপোনালোকক বহু বাস্তু বিশাৰদে এইখিনি কথা কৈছে কিন্তু তাৰ মাজতো কওঁ মই যিসকলে নাজানে মই এতিয়া ক'লো এটা উদাহৰণ LIC এজেণ্টৰ ক্ষেত্ৰত LIC এজেণ্টে নিজৰ ভিজিটিং কাৰ্ডখন উত্তৰ পশ্চিম দিশত ৰাখিব পাৰে যিবোৰ LIC ফৰ্ম আছে সেই ফৰ্মবোৰ উত্তৰ পশ্চিম দিশত ৰাখিব পাৰে আৰু লগতে তেওঁ এটা কাম কৰিব লাগিব সেইখিনি উত্তৰ পশ্চিম দিশত ৰখাৰ লগে লগে তেওঁ বিভিন্নজনক কিন্তু যোগাযোগো কৰিব লাগিব মানে যে এইটো LIC ভাল পলিচি আহিছে এইটো অমুক আহিছে এইটো তমুক আহিছে মানুহক যোগাযোগো কৰিব লাগিব 10টামান ফোন 20টামান ফোন বা 30টামান ফোন কৰিব লাগিব যেনেধৰণে তেওঁ কৰি আহিছিল তেনেধৰণে কৰি থাকিব লাগিব আৰু উত্তৰ পশ্চিম দিশটোত তেওঁ গুৰুত্ব দিব লাগিব উত্তৰ পশ্চিম দিশত যদি তেওঁ চেম্বাৰ পাতি লয় উত্তৰ পশ্চিম দিশত যদি তেওঁ নিজৰ বয় বস্তুবোৰ ৰাখে বিশেষকৈ যিটো কাম তেওঁ কৰি আছে সেই দিশটোত ৰখাৰ পাছত এটা এনেকুৱা ধৰণৰ ভাইবছ আহিব এনে ধৰণৰ এটা এনাৰ্জি আহিব যিটো এনাৰ্জিয়ে তেওঁৰ কামবোৰক অধিক স্মুথ কৰিব কিন্তু তেওঁ নিজেই অৱশ্যে চেষ্টাবোৰ কৰি থাকিব লাগিব মানে ফোন কৰা মানুহ ক্লায়েণ্টৰ সৈতে যোগাযোগ স্থাপন কৰি থকা এইটো বাৰু কেৱল LICৰ ক্ষেত্ৰত মই ক'লোঁ কেৱল LIC নহয় আন সকলো ব্যৱসায়তে মুঠতে যিকোনো ব্যৱসায়ৰ যদি উত্তৰণ ঘটাব বিচাৰে তেনেহ'লে উত্তৰ পশ্চিম দিশটোক অলপ গুৰুত্ব সহকাৰে ল'ব চন্দ্ৰমাৰ স্থান হয় বা বায়ুৰ স্থান হয় এই নিৰ্দিষ্ট স্থানখিনিৰ আন বহুখিনি তাৎপৰ্যপূৰ্ণ কথা আছে সেইখিনি মই পৰৱৰ্তী সময়ত আপোনালোকক কম যদি আপোনালোকে বিচাৰে কিন্তু সহজতে যিহেতু আমাৰ মানুহে বস্তুবোৰ পাব বিচাৰে সেয়েহে উত্তৰ পশ্চিম দিশটোৰ কথা কৈ দিলোঁ মই এই উত্তৰ পশ্চিম দিশটোত আপুনি যিকোনো ব্যৱসায়ৰ বস্তু ৰাখিব পাৰে আপোনাৰ যিমান অনলাইন ব্যৱসায় আছে সেই অনলাইন ব্যৱসায়ৰ আপুনি ডেস্কটপটোৱে হওক বা লেপটপটোৱে হওক উত্তৰ পশ্চিম দিশত ৰাখিব পাৰে আপোনাৰ অন্য কিবা ব্যৱসায় আছে যিবা দোকান এখনে আছে সেই দোকানখনো যদি উত্তৰ পশ্চিম দিশৰ ফালে হয় বা উত্তৰ পশ্চিম দিশৰ ফালে যদি দোকানখনৰ লকাৰটো হয় তেনেহ'লেও লাভ হ'ব মুঠতে যিকোনো ব্যৱসায় আপুনি কৰিবলৈ হ'লে উত্তৰ পশ্চিম দিশটোত গুৰুত্ব দিয়ক আৰু চাব এই উত্তৰ পশ্চিম দিশটোৱে আপোনাক বহুখিনি সহায় কৰিব উত্তৰ পশ্চিম দিশটোত আপুনি থাপনাখন ৰাখক ব্যৱসায়ৰ উত্তৰ পশ্চিম দিশটোত আপুনি ব্যৱসায়ৰ লকাৰটো ৰাখক কেছ বক্সটো ৰাখক অথবা আপোনাৰ যি আপোনাৰ ভিজিটিং কাৰ্ড আছে সেইবোৰ ৰাখক উত্তৰ পশ্চিম দিশটোত ৰাখক আৰু লগতে আপুনি আপোনাৰ কামবোৰ কৰি গৈ থাকক এইটো হ'ল উত্তৰ পশ্চিম দিশ নৰ্থ ৱেষ্টৰ কথা ব্যৱসায়ৰ ভাল দিশ বুলি কোৱা হয় যদি পাৰে উত্তৰ পশ্চিম দিশতে চেম্বাৰ খুলিবলৈ চেষ্টা কৰক উত্তৰ পশ্চিম দিশতেই আপোনাৰ কাৰ্যালয়ৰ মূল কক্ষটো ৰাখিবলৈ চেষ্টা কৰক যিসকলৰ ব্যৱসায় বাণিজ্য আছে তেওঁলোকৰ বাবে ভাল হ'ব এতিয়া ক'ব বিচাৰিছোঁ আগৰ এটা ভিডিঅ'ত মই কুবেৰ যন্ত্ৰৰ কথা কৈছিলোঁ এজন বাবাই আহি মোক কুবেৰ যন্ত্ৰৰ কথা কৈছিলে তেতিয়া মোৰ বৰ বেছি জ্ঞান নাছিল কুবেৰ যন্ত্ৰৰ কথা কিন্তু পাছত বহু লোকৰ সৈতে মই যোগাযোগ কৰিলোঁ বিভিন্নজনৰ পৰা শিক্ষা আহৰণ কৰিলোঁ জ্ঞান আহৰণ কৰিলোঁ তাৰ পৰা কুবেৰ যন্ত্ৰ ক'ত কেনেধৰণে ৰাখিব লাগে তাৰ অলপ তথ্য আপোনালোকক দিব বিচাৰিছোঁ এই কুবেৰ যন্ত্ৰ প্ৰচুৰ টকা আহে বুলি কোৱা হয় এই কুবেৰ যন্ত্ৰৰ জৰিয়তে এজন মানুহ বহুত ধনী হ'ব পাৰে বুলি কোৱা হয় কিন্তু ইয়াতো একেটা কথাই প্ৰযোজ্য যে ই অবষ্টেকলছবোৰ দূৰ কৰি দিব আপোনাৰ বাধাবোৰ দূৰ কৰি দিব কিন্তু চেষ্টাটো আপুনি কৰিব লাগিব আপোনাৰ হয়তো অন্যই চেষ্টা কৰি নিদিয়ে ভগৱানে আহিয়ে নিজেইতো কৈ নিদিয়ে যে মই তোমাৰ হৈ কামখিনি কৰি দিম তুমি মাত্ৰ মোক আৰাধনা কৰি থকা নহয় আপুনি চেষ্টা কৰিব লাগিব আপুনি কামটোত অগ্ৰসৰ হ'ব লাগিব আপোনাৰ অবষ্টেকলছ যি আছে বাধা যিবোৰ আছে সেইবোৰক এই শক্তিবোৰে এনাৰ্জিবোৰে আঁতৰাই নিবলৈ প্ৰয়াস কৰিব আৰু সেই এনাৰ্জিয়ে
সেই সুগম পথটো সৃষ্টি কৰি দিব আপুনি মুঠতে আগবাঢ়ি যাব লাগিব বাকিখিনি কষ্ট নিজে কৰিব লাগিব এতিয়া কুবেৰৰ কথা কৈছোঁ কুবেৰ যক্ষসকলৰ ৰজা মানে ইংৰাজীত ডিমন বুলি কয় সেই কুবেৰ যন্ত্ৰ ক'ত ৰাখিব লাগে তাক লৈ বহু মানুহ দুতুল্যমানতাত ভোগে মোৰ আগৰ ভিডিঅ'টোতো মই বৰ এটা বিশদভাৱে কোৱা নাছিলোঁ সেয়েহে মই ক্ষমা প্ৰাৰ্থী কাৰণ তেতিয়াও বহুতে সেই প্ৰশ্নটো কমেণ্ট বক্সত সুধিছিল যে আচলতে ৰাখিব ক'ত লাগে বহুতে কৈছিল থাপনাত ৰাখিব লাগে কিন্তু ভুল তাতেই হ'ল আচলতে ডাঙৰ ভুলটো হৈছে কুবেৰ যন্ত্ৰ যি কুবেৰ যন্ত্ৰ আপোনালোকে অনলাইনতো পাই যাব আপোনালোকে এমাজনতো পাই যাব কুবেৰ যন্ত্ৰ বুলি মাৰিলেই হ'ল টাইপ কৰিলেই হ'ল সেই কুবেৰ যন্ত্ৰ আপোনালোকে ভুলতো থাপনাত নাৰাখিব মই পুনৰ কৈছোঁ কুবেৰ যন্ত্ৰ ভুলতো থাপনাত ৰাখিব নাপায় যেহেতু দানৱ বা ডিমনৰ ৰজা হয় কুবেৰ সেয়েহে সেই কুবেৰ যন্ত্ৰক থাপনাত কেতিয়াও নাৰাখিব কাৰণ কুবেৰ পোনপটীয়াকৈ ভগৱান নহয় বা দেৱতা নহয় তেওঁ অৱশ্যে বেয়া নহয় তেওঁ ভাল তেওঁ দিয়ে বহুখিনি দিব আপোনাক বহুত ধন ঐশ্বৰ্য সম্পত্তি দিব ভাল এটা পজিটিভ ভাইবছে দিব বাৰু কিন্তু থাপনাত তেওঁক নাৰাখিব থাপনাৰ সেই যন্ত্ৰটো নাৰাখিব কুবেৰ যন্ত্ৰ আপোনালোকে অনলাইনত কিনি আনিলেও তাক ভালকৈ শোধন কৰি ল'ব কুবেৰ মন্ত্ৰ আছে সেইটো 108 বাৰ পাঠ কৰিব ভালদৰে যদি পাৰে গংগা জলেদি পৰিষ্কাৰ কৰি ল'ব গংগা জল নাথাকিলে তুলসী পানী দি পৰিষ্কাৰ কৰি ল'ব আৰু তাক সদায় উত্তৰ দিশত ৰাখিব উত্তৰ দিশটো বাস্তুশাস্ত্ৰ মতে কুবেৰৰ দিশ হয় আৰু সেই উত্তৰ দিশতে আপোনালোকে কুবেৰ যন্ত্ৰ ৰাখক আৰু সেই কুবেৰ যন্ত্ৰটো আপুনি ৱালতো হেং কৰি ৰাখিব পাৰে কভাৰ এটা বনায়ো সেই কভাৰটোৰ ভিতৰতো ৰাখিব পাৰে যেনেধৰণে আপুনি ইচ্ছা আপোনাৰ মনৰ সন্তুষ্টি মতেই সেইটো ৰাখক উত্তৰ দিশত দেৱালত আপুনি লগাই ৰাখক আৰু উত্তৰ দিশত ৰখাৰ সময়ত আপুনি মাত্ৰ 3 মাহৰ মূৰে মূৰে কুবেৰ যন্ত্ৰটোক জাগ্ৰত কৰি থাকিব জাগ্ৰত কেনেধৰণে কৰিব ইণ্টাৰনেটত আপোনালোকে কুবেৰ মন্ত্ৰ পাব খুব চমু মন্ত্ৰটো ল'ব সেই মন্ত্ৰটো 108 বাৰ পাঠ কৰিব ধূপ ধূনা জ্বলাব সেৱা কৰিব তেতিয়া জাগ্ৰত হৈ যায় সদায় উত্তৰ দিশত ৰখাবলৈ চেষ্টা কৰিব লাগে আৰু কেতিয়াও থাপনাত কুবেৰ যন্ত্ৰক নাৰাখিব আৰু লগতে কুবেৰ যন্ত্ৰৰ কাষত মানে বহুতে কি কৰে লক্ষ্মী দেৱীৰ প্ৰতিমূৰ্তি অথবা লক্ষ্মী দেৱীৰ এখন ফটো বা ছবি কুবেৰ যন্ত্ৰৰ লগত ৰাখি থয় সেইটো নাৰাখিব সেই কামটো নকৰিব কুবেৰ যন্ত্ৰক একেবাৰে পৃথক কৰি ৰাখক তাত কোনো ভগৱানক নাৰাখিব ভগৱানৰ স্থান থাপনা সেই থাপনাত ভগৱানক ৰাখক আৰু কুবেৰ যন্ত্ৰটো পৃথককৈ কেৱল উত্তৰ দিশত ৰাখক আৰু উত্তৰ দিশত ৰাখি আপুনি প্ৰথমে স্থাপন কৰাৰ সময়তেই ধূপ ধূনা দি স্থাপন কৰি 108 বাৰ মন্ত্ৰ পাঠ কৰি জাগ্ৰত কৰি লওক 3 মাহৰ মূৰত সেই প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি কৰক আৰু চাব সেই 3 মাহৰ মূৰে মূৰে যিটো পুনৰাবৃত্তি কৰি থাকিব সিয়ে আপোনাক অবষ্টেকলছবোৰ আঁতৰ কৰি থাকিব আৰু আপোনাৰ পথ সুগম কৰিব আপোনাৰ ধন সম্পত্তি ঐশ্বৰ্যৰ এক ৰাস্তা ঠিক কৰি দিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি কুবেৰ যন্ত্ৰটো লগাই ল'লেই মানে উত্তৰ দিশত আপুনি এদিনতেই আম্বানী হৈ যাব কৌন বনেগা কৰ'ৰপতিৰ অমিতাভ বচ্চন আহিব আপোনাৰ দৰ্জাত টুকৰ মাৰিব আৰু ক'ব যে আপুনি 1 কোটি টকা পাই গৈছে একো নকৰাকৈ সেইটো কেতিয়াও নহয় সেইটো মিছা কথা আপুনি কাম মুঠতে কৰিব লাগিব আৰু কাম কৰি যাওঁতে আপোনাৰ যিবোৰ বাধা আছে সেই বাধাবোৰক এই এনাৰ্জিবোৰে লাহে লাহে আঁতৰ কৰি গৈ থাকে সময় লয় কিন্তু আঁতৰ কৰি গৈ থাকে কিন্তু ইয়াৰ ক্ৰিয়া আছে বাস্তুশাস্ত্ৰ মতে মই এইখিনি বিধান আপোনালোকক দিলোঁ উত্তৰ পশ্চিম দিশটোক যথেষ্ট গুৰুত্ব দিয়ক যিসকলৰ ব্যৱসায় বাণিজ্য আছে আৰু যিসকলে ঘৰত কুবেৰ যন্ত্ৰ ৰাখিছে তেওঁলোকে কুবেৰ যন্ত্ৰটোক উত্তৰ দিশত স্থাপন কৰক কিন্তু কুবেৰ যন্ত্ৰৰ কাষত কোনো ভগৱানৰ ফটো বা ভগৱানৰ মূৰ্তি নাৰাখিব মানে একেলগে কুবেৰ যন্ত্ৰক ভগৱানৰ সৈতে নাৰাখিব আৰু কুবেৰ যন্ত্ৰক কেতিয়াও ভুলতে থাপনাত নাৰাখিব একেবাৰে শুদ্ধ ৰূপত এইখিনি মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ এইটো মোৰ দৃঢ় বিশ্বাস কাৰণ যি শিক্ষা মই আহৰণ কৰিছোঁ সেয়া সম্পূৰ্ণৰূপে আনুষ্ঠানিক শিক্ষা আৰু সেই আনুষ্ঠানিক শিক্ষাৰ ফালৰ পৰাই মই এইখিনি কথা আপোনালোকক ক'বলৈ সক্ষম হৈছোঁ আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক এই ভিডিঅ'বোৰ বিশদভাৱে মই বহুকেইটা ভিডিঅ' আপোনালোকৰ বাবে আনিম আৰু আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে পুৱা 11 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত যিটো মোৰ নম্বৰ আছে সেই নম্বৰটো কল কৰিব পাৰে ধন্যবাদ